হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজিৰ এয়া ভিডিঅ'টো হৈ গ'ল মাউলি নঙৰ, আৰু এতিয়া আমি চেৰাপুঞ্জীৰ হোমষ্টেৰ পৰা ওলাইছোঁ মাউলি নং লিভিং ৰুট ব্ৰিজখনলৈ বুলি। এয়া পূৰা বৰষুণ আৰু কুঁৱলী দেখিছেনে বাৰু, পূৰা আগফালে বগা হৈ আছে, আৰু এইফালে আকৌ ডাৱৰখিনি চাওকচোন। এই যেন আমি চুলেই এতিয়া পাম, হাততে ঢুকি পাম, তেনেকুৱাকৈ ইমান ওপৰলৈকে আছে নহয়। আৰু পাহাৰখিনি এতিয়া বৰষুণ দি যোৱাৰ কাৰণে ইমান ধুনীয়া গ্ৰীণ হৈ আছে, মানে দেখিয়ে মনটো ভাল লাগিছে। এনেও বাৰু পাহাৰ বহুত বেছি ভাল পাওঁ। তো সেই পাহাৰৰ একা বেকা ৰাস্তাৰে গৈ আছোঁ, মাজে মাজে বৰষুণ, মাজে মাজে কুঁৱলী ডাৱৰ তেনেকৈ। আৰু এয়া পাইন ট্ৰীখিনি দেখি যে মনটো মা কি ফূৰ্তি লাগিছে নহয়। ৰখি লৈ ফটোও মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। সঁচাকৈ দেই, মানে ইমানেই ধুনীয়া লাগিছে, ক'বলৈ ভাষা নাই আৰু। তেনেকৈ শাৰী শাৰীকৈ পাইন ট্ৰীবিলাক। আৰু এইফালে আকৌ লেণ্ডশ্লাইডো হৈছিলে, আৰু পাহাৰবিলাক বাৰু কাটিও আছে ৰাস্তা বহল কৰিবৰ কাৰণে, সেইকাৰণে মাজতে ৰাস্তা অলপ বেয়া পালোঁ। আৰু এয়া ৰাস্তা বহল কৰিবৰ কাৰণে যিহেতু পাহাৰ কাটি আছে, সেয়ে গাড়ীবিলাক ৰখাই থৈছে। দেখিছেনে বাৰু কিমান দূৰলৈকে দীঘল লাইন, তাতে আমি আধা ঘণ্টামান ফচিলোঁ দেই। তো ফাইনেলি আমি আহি এয়া ৰুট ব্ৰিজ পালোঁহি। মানে ৰুট ব্ৰিজখন পোৱাহি নাই, কিন্তু মেইন স্পটটো পালোঁহি। ইয়াতে পাৰ্কিং কৰি মেলি আমি তিনিটা এয়া গৈছোঁ। মায়ে হেল্পিং ষ্টিক এডাল লৈ লৈছে, যিহেতু খলাবমা শিল আছে, মাজে মাজে ওপৰলৈ যাব লাগে, আকৌ তললৈ আহিব লাগে, তেনেকুৱা। সেইকাৰণে আমি দুটাই বাৰু লোৱা নাই। বৰষুণ দি থকাৰ কাৰণে অলপ শ্লিপাৰীও হৈ আছিলে শিলবিলাক। তো সেই ফাৰ্ষ্টতে ওপৰলৈ গ'লোঁ, দেন আকৌ এতিয়া আমি তললৈ আহি আছোঁ। এনেকৈ ষ্টেপ আছে। তো মানে এতিয়া বৰষুণ যিহেতু দি আছে, সেইকাৰণে বহুত বেছি পানী বাঢ়ি আছে, আৰু সোঁতটো দেখিছেনে কেনেকুৱা স্পীডত আছে নহয়। আৰু ব্ৰিজখন যে সঁচাই বহুত বেছি ধুনীয়া, মানে ইমান ধুনীয়াকৈ গছৰ শিপাৰে মানে বনোৱা এখন ব্ৰিজ, খুব ধুনীয়া। আজি বহুত বেছি টুৰিষ্টো আছিলে। তো সেই পূৰা ফটো উঠিলোঁ, ভিডিঅ'ও কৰিলোঁ, এইজনী মই। আৰু মাজে মাজে অলপ পাতলীয়া বৰষুণো দি আছে। তো খুব ধুনীয়া টাইম স্পেণ্ড কৰিলোঁ, আৰু ভাল লাগিলে। খুব ধুনীয়া হয় এখন ব্ৰিজখন। তো মেক্সিমামেতো গৈছেই, যিসকলে মোৰ ভিউৱাৰ্ছ যোৱা নাই তেওঁলোকে এবাৰ যাবচোন মাউলি নঙত থকা এই ৰুট ব্ৰিজখনলৈ, খুব ভাল পাব। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। আকৌ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। টিল দেন বাই বাই।